আৰু পুনৰ এজাক বৰষুণ পুৱাৰ ভাগৰে পৰা আৰু প্লাবিত হৈছে গুৱাহাটী মহানগৰ বিভিন্ন ঠাই এতিয়া মহানগৰৰ পৰা গৈ মহাসাগৰত পৰিণত হৈছে জলমগ্ন হৈ পৰিছে মহানগৰীৰ কেইবাটাও অঞ্চল পুৱাৰে পৰা হৈ থকা ধাৰাসাৰ বৰষুণৰ পিছতে প্লাবিত হৈ পৰিছে পথ উপপথ সকলো একাকাৰ হৈ পৰিছে হাতীগাঁও জটিয়া চানমাৰীকে ধৰি কেইবাটাও অঞ্চলত পানী জলমগ্নৰ ৰাজপথত সৃষ্টি হৈছে যান-জঁটৰ গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত পুৱাৰে পৰা অব্যাহত আছে বৰষুণ আৰু প্ৰায় 5:30 মান বজাৰ পৰা যি বৰষুণ গুৱাহাটীত অব্যাহত আছে বিভিন্ন ঠাই ইতিমধ্যে পানীৰ উপচি পৰিছে চাৰিওফালে কেৱল পানী আৰু পানী বিশেষকৈ যিবোৰ অঞ্চলত সাধাৰণতে পানী হয় হাতীগাঁও বা কাহিলিপাৰাৰ কিছু অঞ্চল চানমাৰী সমান্তৰালকৈ যি অনিল নগৰ এনেকুৱা বিভিন্ন ঠাইত ইতিমধ্যে পথত পানী হৈছে গুৱাহাটীৰ এই সমস্যা কেতিয়া সমাধান হ'ব সেয়া ডাঙৰ প্ৰশ্ন বৰষুণ মানে গুৱাহাটীত যেন বিভীষিকা বৰষুণ বহুতৰে বাবে এটা সপোন যেনে হয় কিন্তু সেই সপোন যেন গুৱাহাটীৰ বাবে নহয় কিয়নো গুৱাহাটীত এজাক বৰষুণ মানে বাটপথ সকলো বন্ধ হৈ পৰা পৰিৱেশ আৰু এয়া আমি বিভিন্ন পথৰ দৃশ্য বিভিন্ন উপপথৰ দৃশ্য আপোনালোকক দেখুৱাইছো পোনপটীয়া সম্প্ৰচাৰলৈ আমি সংযুক্ত হৈ আছো আমাৰ সাংবাদিকৰ সৈতে কোন ঠাইত পানী হৈছে পুৱাৰ ভাগৰে পৰা অৱশ্যে আজি দেওবাৰ হোৱা হেতুকে ৰাজপথত ভিৰ বহুতে হয়তো ঘৰৰ পৰা বাহিৰলৈ ওলোৱাই নাই কিয়নো বাহিৰলৈ ওলালে যে পানী ফালি ওলাব লাগিব বিভিন্ন ঠাইত যিসকলৰ কেৱল জৰুৰী কাম আছে তেওঁলোকেহে ওলাইছে ৰাজপথত বাহন কম সৌভাগ্যক্ৰমে দেওবাৰ হোৱাৰ বাবে হয়তো স্কুল কলেজলৈ যিসকল ছাত্ৰ-ছাত্ৰী তেওঁলোক ওলাবলগীয়া হোৱা নাই বা অফিচ কাছাৰী বন্ধ আছে তেনে পৰিপ্ৰেক্ষিতত মানুহৰ ভিৰ কিছু কম কিন্তু যিসকল উলাই যাবলগীয়া হৈছে যিসকল বাহিৰলৈ কাম আছে তেওঁলোকে কাম কৰিবলৈ ওলাই আহিবই লাগিব তেওঁলোকৰ কিন্তু হাৰাশাস্তি হৈছে কিয়নো কৃত্ৰিম বানপানী বিভিন্ন ঠাইত জলমগ্ন হৈ পৰিছে কিছু সময় পিছতে আমি আমাৰ সাংবাদিকৰ সৈতে সংযুক্ত হৈ আছো জলপূৰ্ণ কোনকেইটা পথ আৰু কোনকেইটা পথত বৰ্তমান কিমান পানী আছে তাত যান-বাহন তাত ৰৈ পৰিবলগীয়া তেনেকুৱা কিবা অৱস্থা হৈছে নেকি কোন অঞ্চলত কিমান বৰষুণ দি আছে বৰ্তমান বৰষুণ অব্যাহত আছে নেকি আমি আপোনালোকক জনাই আছো আমাৰ সাংবাদিক সংযুক্ত হ'ব আমাৰ সৈতে বিভিন্ন ঠাইৰ পৰা কেইবাটা অঞ্চল কিন্তু মহানগৰীত এতিয়া পানীৰ তলতে ধাৰাসাৰ বৰষুণ হৈছে পুৱাৰ ভাগৰে পৰা এক প্ৰকাৰ কলহৰ কাণেৰে ধলা যি বৰষুণ তাৰ পিছতে পথ উপপথ মূল পথ উপপথ সকলোতে পানী হৈছে পানী ভৰ্তি হৈছে হাতীগাঁও জটিয়া চানমাৰীকে ধৰি কেইবাটা অঞ্চল জলমগ্ন ৰাজপথত সৃষ্টি হৈছে যান-জঁট আৰু গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ ভিন্ন স্থানত পুৱাৰে পৰা যি বৰষুণ চলি আছে সেই বৰষুণৰ ফলতে এনেকুৱা অৱস্থা আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা কিন্তু আগজাননী আছে বতৰ বিজ্ঞান কেন্দ্ৰই যি আগজাননী দিছিল গুৱাহাটীৰ বাবে আছিলে সেই আগজাননী গুৱাহাটী আৰু হয়তো উপকণ্ঠ অঞ্চলসমূহৰ বাবে বিশেষকৈ ক্ষমা কৰিব বিশেষকৈ গুৱাহাটীৰ বাবে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই তেওঁলোকে যি আগজাননী দিছিল যে 24 ঘণ্টালৈ ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব গুৱাহাটীবাসীক সতৰ্ক কৰি দিয়া হৈছিল আৰু সেয়াই যেন হৈছে 24 ঘণ্টালৈ অৰ্থাৎ এই মুহূৰ্তত আমি কিন্তু সংযুক্ত হ'ম আমাৰ ৰহতীৰ্থ ভাস্কৰৰ সৈতে ভাস্কৰ শইকীয়া আপুনি কোন ঠাইত উপস্থিত আছে পানী কিমান নিশ্চয়কৈ গীতাশ্ৰী মই বৰ্তমান উপস্থিত আছো হাতীগাঁৱত আৰু হাতীগাঁৱৰ এয়া পৰিৱেশ এজাক বৰষুণতে যেন একাঠ পৰ্যন্ত পানী হোৱা পৰিলক্ষিত হৈছে মই হাতীগাঁৱৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিম জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাস সিং উপস্থিত আছে আৰু প্ৰভাস সিঙে সমগ্ৰ পৰিৱেশ দেখুৱাইছে এনেদৰে যেন এজাক বৰষুণতে সমগ্ৰ মহানগৰী ডুব যোৱা পৰিলক্ষিত হৈছে মই বৰ্তমান হাতীগাঁৱত আছো আৰু হাতীগাঁৱৰ পৰিৱেশ দেখুৱাইছে হাতীগাঁৱৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীৰ যিসমূহ ঠাই আছে আপুনি যদি জুৰুডৰ কথাই কয় অম্বিকাগিৰি নগৰৰ লগতে যি গীতানগৰ আছে গীতানগৰৰ সকলো ঠাইতে চানমাৰী সকলো ঠাইতে এনেদৰে পানী হোৱা দেখিবলৈ পোৱা গৈছে আৰু দেখা পোৱা গৈছে যিসমূহ দুচকীয়া চাৰিচকীয়া বাহনসমূহ আছে বা যিসমূহ বাহন এইফালে অহা যোৱা কৰিছে যথেষ্ট কষ্টৰে তেওঁলোকে অহা যোৱা কৰিবলগীয়া হৈছে যিহেতু স্কুল বাছসমূহ আজিৰ দিনটোত যথেষ্ট কম সংখ্যক স্কুল বাছ অহা যোৱা কৰা দেখিবলৈ পোৱা গৈছে যিহেতু আজি দেওবাৰ আৰু গতিকে আৰু এটা কথা ক'ব লাগিব যিহেতু আন যিসমূহ বাহন আছে দুচকীয়া চাৰিচকীয়া বাহন আছে সেই বাহনসমূহ বিকল হৈ পৰা পৰিলক্ষিত হৈছে সতীৰ্থ ইতিমধ্যে পৰিৱেশ দেখুৱাই আছে এনেদৰেই কিন্তু গুৱাহাটী মহানগৰত যেন এজাক বৰষুণে সকলোৰে বাবে আহুকালৰ সৃষ্টি কৰে সকলোৰে যেন এজাক বৰষুণতে তেওঁলোকে যথেষ্ট কষ্টৰে তেওঁলোকে যে জীৱন যাপন কৰিবলগীয়া হয় এয়াই হয়তো প্ৰমাণ আৰু গুৱাহাটী মহানগৰীৰ স্মাৰ্ট চিটিৰ এয়া অৱস্থা এয়া নমুনা আমি দেখুৱাইছো গুৱাহাটী মহানগৰী এনেদৰে কিন্তু এজাক বৰষুণতেই যি ডুবি যাবলগীয়া অৱস্থা হয় বা এনেদৰে ডুব যাবলগীয়া অৱস্থা হয় সেয়া কিন্তু নুই কৰিব নোৱাৰি আমি দেখুৱাই আছো পৰিৱেশ এনেদৰে যিসমূহ বাহন এইফালে অহা যোৱা কৰিছে যিসমূহ চালকে এইফালে নিবলৈ ভয় কৰিছে তেওঁলোকে পুনৰ ইউ টাৰ্ণ লৈ ঘূৰি গৈছে আমি দেখুৱাই আছো পৰিৱেশ এনেদৰেই দুচকীয়া চাৰিচকীয়া যিসমূহ বাহন আছে বাহনসমূহ এনেদৰে বিকল হোৱাৰ ফলত তেওঁলোকে খোজকাঢ়ি ৰাস্তাৰ মাজেৰে আহিবলগীয়া হৈছে পানীৰ মাজেৰে তেওঁলোকে এনেদৰে কিন্তু অহা পৰিলক্ষিত হৈছে কিন্তু এটা কথা ক'ব লাগিব গীতাশ্ৰী যিহেতু এজাক বৰষুণতে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানৰ
এনেধৰণৰ পৰিৱেশ হোৱা দেখিবলৈ পোৱা যায়। যদি আপুনি ৰুক্মিণী গাঁৱৰ কথা কয়, ৰুক্মিণী গাঁৱতো এজাক বৰষুণতে এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয়। তাৰ পিছতে বিভিন্ন ঠাইৰ যদি দেখে বা গুৱাহাটী মহানগৰীৰ পাঞ্জাবাৰীৰ কথাই কওক বা আন আন ঠাইসমূহৰ কথাই কওক, তেতিয়াহ'লে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা যায়। তাৰ কি ক'ব, এজাক বৰষুণে এনেকুৱা বানপানী মানে এতিয়াতো প্ৰব্লেম নাই, এনেকৈ অলপমান বৰষুণ হৈছে এইটো মানে আমাৰো প্ৰব্লেম হৈছে, সেইকাৰণে গাড়ীত যাব পৰা নাই, বহুত গাড়ী প্ৰব্লেম হৈছে। এজাক বৰষুণতে এনেকুৱা ধৰণৰ বানপানী, আৰু গুৱাহাটী মহানগৰী এইখিনি ঠাইতে নহয়, চব ঠাইতে সদায় বানপানী হয় এজাক বৰষুণত। সদায় হয় এনেকৈ, অলপমান আৰু ইয়াতে বেছিকৈ অলপ বেছি হয় ইয়াতে, তাৰমানে অলপমান বৰষুণ হ'লে এইখিনি জেগাত পানী হয়। হাইস্কুলত হাতীগাঁও হাইস্কুলত কাষৰে অঞ্চলটোত পানী হৈছে। ভাস্কৰ, বৰষুণ কিমান জোৰে দি আছে আৰু বৰষুণৰ আগজাননী আছে যে আগন্তুক সময়ছোৱাখিনিতো গুৱাহাটীত বৰষুণ হ'ব? এই যে ৰাস্তা কাম কৰি আছে না। হয়, নিশ্চয়কৈ। যিহেতু গীতাশ্ৰী বৰষুণ বৰ্তমানো দি থকা পৰিলক্ষিত হৈছে আৰু বৰষুণ দি থকা হেতুকে বৰ্তমানো কিন্তু পানীৰ পৰিমাণ বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। এনেদৰে যি পুৱাৰ ভাগৰ পৰা বা ৰাতিৰ ভাগৰ পৰা পুৱতি নিশাৰ পৰা বৰষুণ দি আছিল, বৰষুণ দি থকাৰ পিছতে কিন্তু গুৱাহাটী মহানগৰীৰ একাংশ ঠাই এনেদৰে ডুব যোৱা পৰিলক্ষিত হৈছে। আমি পৰিৱেশসমূহ দেখুৱাইছোঁ গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা। এই হাতীগাঁৱৰ দৃশ্য, আৰু যদিহে এনেদৰে বৰষুণ দি থাকে প্ৰায় দুপৰীয়া ভাগলৈকে যদি এনেদৰে বৰষুণ দি থাকে, গুৱাহাটী মহানগৰীৰ একাংশ মহানগৰী কিন্তু ডুব যোৱাৰ আশংকা আছে। এনেদৰে কিন্তু পানীত জলমগ্ন হৈ পৰাৰ আশংকা দেখিবলৈ পোৱা গৈছে। আমি যিসকল লোক আছে তেওঁলোকৰ সৈতে কথা পাতিম। দাদা, এজাক বৰষুণতে এনেকুৱা ধৰণৰ বানপানী, কি ক'ব বিচাৰিব? এইটোতো আৰু আজিৰ ঘটনা নহয়, যোৱা ৬-৭ বছৰ ধৰি এই চলি আছে। মানে অলপ পানী মানে বৰষুণ এজাক দিলেই চাৰিওফালে পানী হয়। আজি অৱস্থা চাওকচোন, মানে চৰকাৰে অলপ মানে হেৰি কৰিব লাগে, চকু দিব লাগে। কি এই কণ্ডিশ্যনটো এই যদি হৈ থাকে মানুহে কেনেকৈ কাম কৰিব? আজি ৰবিবাৰ, মানে বজাৰ কৰিব ওলাই আহিছো, এই অৱস্থা আজি। এতিয়া দোকান বজাৰো খোলা নাই কোনো। কেনেকে খুলিব কওকচোন? সিহঁতক দৌৰিও লাভ নাই, গোটেই পানী হৈ গৈছে ইফালে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে মন্তব্য কৰিছে যিসকল বজাৰলৈ ওলাই আহিছে আজি ৰবিবাৰ দিনটোত, তেওঁলোকে হয়তো আজিৰ দিনটোত বজাৰ কৰিবলৈ ওলাই আহিছে, আন কিছুমান বিভিন্ন কাৰণত এনেদৰে লোকসকল ওলাই আহিছে। কিন্তু তেওঁলোকে যি বানপানীৰ বাবে বা এই বৰষুণৰ বাবে তেওঁলোকে কোনো ধৰণৰ কাম তেওঁলোকে সফল কৰিব পৰা নাই। মই দেখুৱাই আছোঁ এখনো দোকান কিন্তু বৰ্তমানলৈকে খোলা পৰিলক্ষিত হোৱা নাই। যিহেতু আজি ৰবিবাৰ, তাতে এনেকুৱা ধৰণৰ বানপানীয়ে সমগ্ৰ মহানগৰীতে ত্ৰাসৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। সকলো ঠাইতে এনেদৰে একাঠু এককাল পৰ্যন্ত পানী হোৱা দেখিবলৈ পোৱা গৈছে। আৰু সেই হেতুকে এনেদৰে সকলোবিলাক যিসমূহ দোকান পোহাৰ আছে, দোকান পোহাৰসমূহ বন্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে। তাৰ সমান্তৰালকৈ যিসমূহ পদপথৰ যিসকল ব্যৱসায়ী আছিল, পদপথৰ ব্যৱসায়ীসকলেও কিন্তু আজিৰ দিনটোত কোনো শাক পাচলি বা তেনেকুৱা ধৰণৰ বজাৰ ইয়াত বহা দেখিবলৈ পোৱা নাই। সমান্তৰালকৈ যদি লক্ষ্য কৰে তেতিয়াহ'লে যিসমূহ বাহন আছে বা যিসমূহ দুচকীয়া বাহন এইফালেদি অহা যোৱা কৰিছে, বাইক বা স্কুটিয়ে হওক, সকলোবিলাক বাহন কিন্তু বিকল হৈ পৰা দেখিবলৈ পোৱা গৈছে। তেওঁলোকে একমাত্ৰ যিসমূহ চাৰিচকীয়া বাহন আছে, বাহনসমূহ এইফালেদি অহা যোৱা কৰিছে। কিন্তু আজিৰ দিনটোত যিহেতু দেওবাৰ, আজিৰ দিনটো গতিকে যান বাহনৰ সংখ্যা নিশ্চয় কম হ'লেও কিন্তু এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হোৱাৰ পিছতে কিন্তু মহানগৰৰ যিসমূহ লোক আছে সেইসমূহ ওলাই অহাৰ পৰা বিৰত আছে। গীতাশ্ৰী, নিশ্চিত ৰূপত আপুনি কোৱাৰ ধৰণে, আৰু তাত পানী হৈছে, অৰ্থাৎ বিভিন্ন ঘৰত ইতিমধ্যে বা চৌহদত ঘৰৰ ইতিমধ্যে পানী সোমাইছে। আৰু কেৱল হাতীগাঁও বুলিয়ে নহয়, আৰু কোন ঠাইত পানী হৈছে বা কিমান পানী হৈছে, আৰু বৰষুণ যদি এই হাৰত অব্যাহত থাকে তেনেহ'লে আৰু বহুত ডাঙৰ বৃহৎ অঞ্চল এটা কিন্তু যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লাগিব গুৱাহাটী মহানগৰীৰ বাসিন্দা। হয়, নিশ্চয়কৈ গীতাশ্ৰী। এয়া হাতীগাঁৱৰ দৃশ্য আমি দেখুৱাই আছোঁ। হাতীগাঁৱৰ সমান্তৰালকৈ ৰুক্মিণী গাঁৱৰ কথা আমি ক'ব পাৰোঁ। এজাক বৰষুণতে কিন্তু ৰুক্মিণী গাঁও পানীত ডুব যোৱা পৰিলক্ষিত হয়। সমগ্ৰ ৰুক্মিণী গাঁও অঞ্চল জলমগ্ন হৈ পৰা পৰিলক্ষিত হয়। তাৰ সমান্তৰালকৈ যদি আমি পাঞ্জাবাৰীৰ কথা কওঁ, পাঞ্জাবাৰীৰ বিভিন্ন অঞ্চল, জুৰিপাৰকে আদি কৰি বিভিন্ন অঞ্চলত কিন্তু বানপানীৰ সন্ত্ৰাস দেখিবলৈ পোৱা যায়, কৃত্ৰিম বানপানীৰ সন্ত্ৰাস দেখিবলৈ পোৱা যায়। এজাক বৰষুণতে প্ৰায় পুৱতি নিশা যিজাক বৰষুণ আহিছিল, পুৱতি নিশাৰ পৰা পুৱা 7 বজালৈকে বা 6:30 বজালৈকে যিজাক বৰষুণ আহিছিল, সেই বৰষুণজাকৰ পিছতে কিন্তু মহানগৰ এনেকুৱা ধৰণৰ অৱস্থা। আৰু এজাক বৰষুণতে এনেদৰে ডুবি যোৱা পৰিলক্ষিত হৈছে, জলমগ্ন হৈ পৰা দেখিবলৈ পোৱা গৈছে। যিসকল লোক এইফালে অহা যোৱা কৰিছে আমি তেওঁলোকৰ সৈতে কথা পাতিম। দাদা, এজাক বৰষুণ, যথেষ্ট কষ্টৰে আপোনালোকে বজাৰলৈ ওলাই আহিছে। কাবাক দিয়া সময় যাওঁ। তেওঁলোকে যিসকল এনেদৰে দেখা পোৱা গৈছে, যিসকল বজাৰলৈ ওলাই আহিছে, যিসকল বিক্ৰেতা আছে, বিক্ৰেতাসকলেও কিন্তু যথেষ্ট কষ্টৰে তেওঁলোকে ওলাই আহিছিল পুৱাৰ ভাগত তেওঁলোকে বজাৰৰ কাৰণে। কিন্তু কোনো ধৰণৰ ঠাই নাই, এনেদৰে কিন্তু তেওঁলোকে অহা যোৱা কৰিবলগীয়া হৈছে। এইফালেদিয়ে তেওঁলোকে পাৰ হৈ যাবলগীয়া হৈছে, যিহেতু যথেষ্ট পানীৰ আমি পৰিৱেশ দেখুৱাই আছোঁ। আজিৰ দিনটোত এনেদৰে যিসমূহ ঠাই আছে, গুৱাহাটী মহানগৰৰ বিভিন্ন ঠাইসমূহত বিদ্যুৎ সংযোগ কৰ্তন কৰা হৈছে, বিদ্যুতৰ গাড়ীসমূহ অহা যোৱা কৰি আছে। সমান্তৰালকৈ যিসমূহ দোকান পোহাৰ আছে, দোকান পোহাৰসমূহ বন্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে। দুচকীয়া চাৰিচকীয়া
লগতে বাহনৰ চলাচল নিচেই কম হোৱা পৰিলক্ষিত হৈছে নিশ্চয় যিহেতু দেওবাৰ হয়তো তেনেকৈ যিসকলৰ প্ৰয়োজন নাই তেওঁলোক ওলাই অহা নাই কিয়নো ওলাই আহিলে যে পানী ফালি ওলাব লাগিব তেনেকুৱা ধৰণৰে এটা যেন অৱস্থা আমি বিদায় লৈছোঁ খৰমতে সময়ৰ পিছত আমি পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম বৰষুণ দি আছে আৰু যিহেতু বৰষুণ দি আছে তেনেহ'লে ইয়াত কিন্তু আৰু অধিক সমস্যাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে